ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। অৱশেষত দৰমহা বৃদ্ধিৰ নিৰ্দেশ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দৰমহা বৃদ্ধিৰ নিৰ্দেশ দিছে। কাৰ দৰমহা বৃদ্ধি পাব, কোনসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব, কি খবৰ আহিছে, সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো খবৰ, 6ৰ পৰা 10 নৱেম্বৰলৈকে ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ ছুটি। ইয়াৰ বাবে আবেদন মুকলি কৰিছে। আবেদন কৰিব লাগিব এই বিশেষ ছুটিৰ বাবে। পিতৃ মাতৃ বন্দনা আঁচনিৰ বাবে এই 5 দিনৰ বিশেষ ছুটি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে ৱেবছাইট মুকলি কৰিছে মাতৃ bondana.assam.gov.in। এই পৰ্টেলৰ জৰিয়তে পিতৃ মাতৃ বন্দনা আঁচনিৰ বাবে আবেদন লৈ থকা হৈছে আৰু কৰ্মচাৰীসকলে যিসকলে এই ছুটি ল'ব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে যে চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ত টিউটৰসকলক দৰমহা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদৰ পিছত অৱশেষত ৰাজ্যৰ টিউটৰসকলে ন্যায়ালয়ৰ মজিয়াত লাভ কৰিলে সকাহ। আৰু আন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে টিউটৰসকলেও নিয়মীয়া পে স্কেল লাভ কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। অৱশ্যে উচ্চ ন্যায়ালয়ে টিউটৰসকলক কি দৰমহা গাঁথনি পে স্কেল প্ৰদান কৰিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব এৰিলে ৰাজ্য চৰকাৰলৈ। উল্লেখযোগ্য যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী টিউটৰসকলে নিজ ওজৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে 23খনকৈ লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এক নিৰ্দেশনা প্ৰদান কৰে। এই নিৰ্দেশনাতে ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ মতামত আগবঢ়ায়। আৰু এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰসকলেও মৰ্যাদা পাব লাগে। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কৈছে, পৰিচয় আধাৰত মৰ্যাদাৰ কথা কোৱা নাই। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাদেশিকৃত শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰিছে। আৰু শুনানি কালত ন্যায়ালয়ে পুনৰ কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে কয় যে আমাৰ দৃষ্টিত এনে পদক্ষেপে এইসকল শিক্ষকৰ মৰ্যাদা সমতা ৰক্ষা কৰিব। এনে মন্তব্যৰ পিছতে ন্যায়ালয়ে টিউটৰসকলক পে স্কেল প্ৰদানৰ দিশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অৰ্থাৎ টিউটৰসকলে 6 মাহৰ ভিতৰতে পে স্কেলসহ অন্যান্য কৰ্মচাৰীৰ দৰে দৰমহা লাভ কৰিব। ইপিনে কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমাৰ লগত জড়িত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। এই আঁচনিখনে এবছৰ সম্পূৰ্ণ কৰিছে আৰু এবছৰৰ ভিতৰত প্ৰায় 1.89 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু 3.15 কোটি টকা ইতিমধ্যে মেডিকেল ৰিম্বাৰ্চমেণ্টৰ বাবে প্ৰদান কৰা হৈছে। আৰু এই মেডিকেল ৰিম্বাৰ্চমেণ্ট লাভ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে 85 দিন। 85 দিনৰ ভিতৰতে এই ধন পাবলৈ সক্ষম হয়। আৰু উল্লেখ কৰা হৈছে যে এডভান্স পে'মেণ্টটো লাভ কৰিব পাৰে মেডিকেল ট্ৰিটমেণ্টৰ ক্ষেত্ৰত এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত। গতিকে বৰ্তমানলৈকে যিসকল কৰ্মচাৰীয়ে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই অতি শীঘ্ৰে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।